নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। মহন্ত আৰু সাধু কাক কৈছে? মহন্ত কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচি তুনলংঘয় কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাক মহন্ত বুলিয়া জানা নিশ্চয়। এজন মহন্ত হ'বলৈ হ'লে কৃষ্ণৰ পদ সেৱাৰ বাহিৰে আন মনত অভিলাষ কৰিব নালাগিব। সকলো কামনাবিলাক মনৰ পৰা যিবিলাক বেদৰ অবিহিত এইবিলাক আঁতৰাই পেলাব লাগিব। আৰু বেদৰ যিবিলাক বাক্য এইবিলাক কেতিয়াও উপলঙা বা লংঘন কৰিব নালাগে। কৃষ্ণ পদৰ সেৱা সুখ সৰ্বক্ষণে যি লোকে অনুভৱ কৰে তাক মহন্ত বুলি কৈছে। যে যিটো পানীৰ হিংসা নকৰে প্ৰশংসা নাচৰে দুহ সমলি সেহিহে মহন্ত সাধুৰ সন্মত নৰোত তমতাকে বোলে। যে যিজন লোকে প্ৰাণীক হিংসা নকৰে আৰু কোনোবাই মাৰিলেও তাক যে ভাল কৰিলে এইবুলি কাকো প্ৰশংসা নকৰে আৰু কোনো লোকক দোষ আচৰণ নকৰে, যে শাস্ত্ৰৰ সন্মতে তেখেতক মহন্ত বুলি কৈছে। আৰু নৰৰ মধ্যত তেখেতেই হৈছে উত্তম। এতিয়া সাধুৰ কাক কৈছে এই বিষয়ে কোৱা হৈছে। ৰাম কপিল বদতি দেৱহূতি শুনিওক আমাক একান্ত চিতে ভজে যিটো লোক তাহাৰ খবৰ কৰো লক্ষণ বিদিত সবাৰ সুহৃদ মহাকাৰুণিক চিত্ৰ ক্ষমাশীল শান্ত সাধু সুশীল ভূষণ তা সবাৰ শত্ৰু কৈতো নাহি উত্তপন নিষ্কামে ভকতি মুত কৰন্ত একান্তে মুকতে যি নভজন্ত আনক প্ৰাণান্তে সুহৃদ বান্ধৱ ধন জনক মজত
মোৰ পিতৃ অৰ্থে সবে যন্ত্ৰ সমস্ত মোৰ সুনিৰ্মল কথা কহন্ত সুনন্ত মুত বিনে চিত্ৰ বাৰ আনত দন্ত পৰম আনন্দ মাতি মনত মিলয় তা সম্বাক তিনি তাপেনো চুয় সমস্তৰে সংগ বেদি মুকেশে ভজয় তাৰা সবে সাধু মাতৃ কহিলো নিশ্চয়। পৰমাত্মাই ভক্তি মাতৃৰ আগত এই কথাখিনি কৈছে, অৰ্থাৎ আমাৰ মনুষ্য সাধু লোকসকলকে কথাখিনি কৈছে যে যিজনে একান্ত মনেৰে, কপিল গোসাঁয়ে কৈছে যে যিজনে মোক একান্ত মনেৰে ভজে তেখেতৰ লক্ষণৰ কথা কৈছে শুনক, যে তেওঁলোক সকলোৰে সুহিত অৰ্থাৎ সকলো লোকেই ভাল পায় আৰু পৰম কাৰুণিক চিত, তেওঁলোকৰ ক্ষমাশীল আৰু শান্ত, যে সৎগুণেই তেওঁলোকৰ পৰম অলংকাৰ। ক্ষমাশীল কাক কৈছে? যে মুতচিত দিয়ে যিটো জন্মহাশয় হানি অপমান দুখ শোকক সহয় তাৰ নাম ক্ষমা আবে জানিব উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। ক্ষমাৱন্ত লোকৰ ক'তো পৰাজয় নাই আৰু ক'তো ভয়ো নকৰে, আৰু তেওঁলোকৰ এই বিশ্ব সংসাৰত ক'তো শত্ৰু উৎপত্তি নহয়, আৰু নিষ্কামভাৱে ঈশ্বৰ কৃষ্ণক সৰ্বক্ষণে ভক্তি কৰে। কৃষ্ণৰ শ্ৰদ্ধাৰ ভক্তিৰ কাৰণে যেন প্ৰাণ থকালৈকে আনক কেতিয়াও নভজে। যে যিসকল মিতিৰ কুটুম সুহিত ধন জন যিমানবিলাক আছে ঈশ্বৰৰ প্ৰীতি অৰ্থে এই সকলোবিলাক তেজি পেলাই এৰি পেলাই কৃষ্ণৰ যি সুনিৰ্মল বাক্যামৃত এই কথাবিলাক কয় আৰু শুনে, তাতেই মন প্ৰীতি থাকে। কৃষ্ণৰ বাহিৰে চিত আনত নিদিয়ে। যে তেতিয়া তেওঁ কি হয়, মনত পৰম আনন্দ আহি মিলেহি, আৰু তেতিয়া তিনি তাপেৰে নচুৱে। এই তিনি তাপ কাক কৈছে? পুত্ৰ ভাৰ্য আৰু ধন, এই তিনি তাপে স্পৰ্শ নকৰে। যে সকলো খং এৰি পেলাই, যে বেদৰ যিবিলাক অবিহিত এই সমস্ত খংবিলাক এৰি যি ঈশ্বৰ কৃষ্ণক ভজনা কৰে তেখেতক সাধু বুলি কৈছে। নামেশে পৰম ভক্তি নামেশে ঈশ্বৰ নাম বিনে নেৰাই ঘোৰ সংসাৰ নিকাৰ হেনয় নামক যিটো নেৰে দিনে ৰাতি সেইহিটো পুৰুষ জানা তাৰ যশ খ্যাতি। নাম য'ত থাকে তাত আনন্দ মিলয়, মহাস্নেহ মিলে আতি প্ৰেম উপজয়। নাম নাথাকিলে যে আনন্দদায় মনে প্ৰেম নুপুজিলে স্নেহ হৈব কি কাৰণে। হেনয় নামক যিটো নকৰে কীৰ্তন নিষ্ফল শৰীৰ তাৰ বিফল জনম। যে পৃথিৱীলৈ অহা কোনো সাৰ্থকতা নহয়। যে ধৰ্ম ক'ত উপজে ক'ত থাকে এই বিষয়ে কৈছে যে সত্য হন্তে ধৰ্ম উপজয় পুনু। সত্য ধৰ্মটো সদায় উপজে দয়াত বাহয় ৰাতি। যেতিয়া অন্তৰ আত্মাত দয়াভাৱ হয় তেতিয়া ধৰ্মটো বাঢ়ি গৈ থাকে। এইটো হৈছে বাহিৰে ভিতৰে। ক্ষমাগুণ থাকিলে ধৰ্মটো সদায় থাকে। হোলঙা মাৰিলৈ দৌৰি যদি খেদি যায় তেতিয়া ধৰ্মটো কি হ'ব? ধ্বংস হৈ যাব। তেনেকুৱা হ'ব নালাগিব। কোত হ'লে কি হৈছে? ধৰ্মটো নাইকিয়া হয়।
যে ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনৈ বাণিজ্য পায় যিটো জনে নকৰয় তাত পৰে দুখী নাহি আৰ জীৱৰ জীৱন জীৱ জানিবা নিশ্চয় জীৱন অৱধিলে কাৰো জীৱন নৰয় ব্ৰহ্মাই যজ্ঞাৰ্থে পূৰ্বে পশুক সজিছে জীৱন যজ্ঞৰ হেতু বধিব বুলিছে যে জীয়াই থাকিবৰ কাৰণে আমি জীৱ বধিব লাগিব কি জীৱ বধিব লাগিব যেনে আম কঁঠাল লেটেকু উপনিয়াল ধান সৰিয়হ মাহ এয়াহে বধিব লাগিব আনবিলাক বধাৰ কথা কোৱা নাই যিবিলাক তেজৰ মিশ্ৰিত আছে গজনৰহে বধিব লাগিব যে ব্ৰহ্মাই তেতিয়াহে আমাৰ জীৱন ৰ'ব ব্ৰহ্মাই যজ্ঞৰ কাৰণে পশু সজিছে যেনে ছাগলী হৰিণৰ কথা কোৱা নাই যে আমাৰ শৰীৰত লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য এই যিকেইটা পশু আছে এইকেইটাক বধিব লাগিব কৈছে ছয় পাঠা দিবা বলি তেহে যাইবা বৈকুণ্ঠ চলি এই ছটা ছাগলীক বলি দিব লাগিব এই বাহিৰৰ যদি আমি সেই ছাগলীবিলাকৰ কথা যদি আমি ভাবোঁ তেতিয়াহ'লে এই সংসাৰত পুনৰপি মৰণং পুনৰপি জনমং এনেকৈ নৰকুণ্ডত ৬৬ নৰকুণ্ডত আমাক বগৰাই লৈ ফুৰাব জীৱৰ কেতিয়াও নিস্তাৰ নহয় সেইকাৰণে পৃথিৱীত যিবিলাক গজন উৎপন্ন হয় তাৰ পৰা ভোজন কৰিলে এইটো সাত্বিক দ্ৰব্যৰ দ্বাৰা লোকসকলৰ পৰম কল্যাণ সাধন হয় কাহাকো কৰন্ত কৃপা কাকো নকৰন্ত হেনয় বিষম কিয় ভৰিলে ভগৱন্ত এইটো যে কৃষ্ণই কাৰোবাক কৃপা কৰে আৰু কাৰোবাক কৃপা নকৰে এই বিষম ভাৱটো কিয় হ'ল এইটো প্ৰশ্ন কৰিছে উত্তৰটো দিছে ইটো সংশয়ৰ শুনা উত্তৰ উত্তম নাহি শত্ৰু মিত্ৰ হৰি সমস্ততে সম ভকতিহে তাংক অতি বিষম কৰাৱে ভকতৰ বৈশ্য হৰি জানিবা স্বভাৱে এতেকে চিত্ত তাংক মাত্ৰ যিটো নৰে সমস্তৰে কৰ্তা বুলি ভাবে নিৰন্তৰে তাতেহে কৃষ্ণৰ কৃপা মিলে তাক প্ৰতি সকলে ধৰ্মক পাছে তেজে তাৰ মতি শ্ৰৱণ কীৰ্তন মহা লাভকহে ভজে মুখ্যটো অধিক মহা আনন্দত মজে ঠিক এনে মাধ্যমে লোকসকলে ভক্তি কৰিলে সকলো মনুষ্য লোকৰ কল্যাণ হ'ব গৰাকী আমাৰ বিশ্ব জগতৰ গুৰু ভকত সকলো মনুষ্যকে গৰাকীয়ে কল্যাণে এই ধৰ্মপথত আগবঢ়াই নিয়ক বুলি আত্মাৰ শ্ৰীচৰণত আমি সবাৰ হৈ আমি প্ৰাৰ্থনা যেন ইমানতে কৈ সবাচৰণ সেৱাজনে আজি লাগিছে গুৰু কৃষ্ণ কোটি কোটি ঘূৰ পৰাধনীতে কৰ আমি দুৰাশয় হে হৰে মোক দাস হে নমানি হমিও ককি পাম ৰাম খমিও ককি পাম নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিও ক মায়াৰ ৰিজা আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিধান গুৰু কৃষ্ণ কৃষ্ণ গুৰু ৰাম ৰাম কৃষ্ণ কৃষ্ণ অনেক দোষ বুলিছে সবাৰ চন্দ আমি প্ৰাৰ্থনা জানো গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ